নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এডিআৰই গেট টিপত বিলাকত এক্সাম দিবলৈ যাওঁতে আপোনালোকে কি ডকুমেন্ট নিব লাগিব আৰু ক্যান্ডিডেট বিলাকৰ বাবে ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন দিয়া হৈছে আৰু এই ইনস্ট্ৰাকচন সমূহ আপোনালোকে ফলো কৰিব লাগিব সাধাৰণ এটা ভুলৰ কাৰণে হয়তো আপোনালোকৰ ওএমআৰ এনসাৰ শীটখন হয়তো ৰিজেক্টেড হৈ যাব পাৰে এডিআৰই গেট টিপত বিলাকত যদি এক্সাম দিবলৈ যাম বুলি ভাবিছে তেতিয়ালে আপোনালোকৰ বাবে এই ভিডিওটো বহুতে ইম্পৰ্টেন্ট এক্সাম দিবলৈ যাওঁতে কি ডকুমেন্ট নিব লাগিব কি নিব নালাগিব সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন নকৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এডিআৰই গেট 3 গেট 4 ৰিটেন এক্সামৰ বাবে ডেইলি আমি ফ্ৰী মক টেষ্ট দি আছো ভিডিও ডেসক্ৰিপচনত ডাইৰেক্ট মক টেষ্টৰ লিংক দি আছে মক টেষ্টসমূহ আপোনালোকে একেবাৰে ফ্ৰীকে দিব পাৰিব যদি দিব বিচাৰে ডাইৰেক্ট ভিডিও ডেসক্ৰিপচনত মক টেষ্টৰ লিংক দি আছে গৈ মক টেষ্টসমূহ দিব পাৰিব আৰু এডিআৰই গেট 3 এণ্ড গেট 4 ৰিটেন এক্সামৰ বাবে এই ইবুকখন আপোনালোকে লৈ ল'ব পাৰে ইয়াতে 1240 টাৰো অধিক এনসাৰ কুৱেশ্যন এনসাৰ আপোনালোকে এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব জেনেৰেল নলেজৰ কুৱেশ্যন এনসাৰ যদি ল'ব বিচাৰে এই নম্বৰটোত 70 रुपीस পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন আপোনালোকক WhatsApp যোগেদি দি দিয়া হ'ব বহুত ইম্পৰ্টেন্ট কুৱেশ্যন আপোনালোকে এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব যদি ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া গেট টি পদবিলাকৰ এক্সাম দিবলৈ যাওঁতে কি ডকুমেন্ট নিব লাগিব আৰু কি ইনস্ট্ৰাকচন মানি চলিব লাগিব সকলো তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো এতে প্ৰথম এক নম্বৰতে উল্লেখ কৰিছে নো ক্যান্ডিডেট উইল বি এলাউড টু এপিয়াৰ ইন দা এক্সামিনেশন হল উইদাউট এডমিট কাৰ্ড এডমিট কাৰ্ডৰ অবিহনে আপোনালোকে এক্সাম হলত আপোনালোকে প্ৰৱেশ কৰিব নোৱাৰে যিখন এডিআৰই ফালৰ পৰা এতিয়া আপোনালোকৰ এডমিট কাৰ্ড দিয়া হৈছে হে এডমিট কাৰ্ডৰ অবিহনে আপোনালোকে এক্সাম হলত প্ৰৱেশ কৰিব নোৱাৰে এডমিট কাৰ্ডখন আপোনালোকে নিবই লাগিব আৰু ইয়াতে উল্লেখ কৰিছে যে দেয়া উইল বি ওয়ান সিঙ্গল ওএমআৰ এনসাৰ শীট আপোনালোকৰ এক্সামৰ বাবে এখনে আপোনালোকৰ ওএমআৰ এনসাৰ শীট দিয়া হ'ব আৰু কোনো ধৰণৰ নো এক্সট্ৰা ওএমআৰ শীট কোনো ধৰণৰ এক্সট্ৰাকে আপোনালোকৰ এনসাৰ শীট দিয়া নহয় এটো বিষয় আপোনালোকে গম পালে ওএমআৰ এনসাৰ শীটখন আপোনালোকে ফিলআপ কৰি এতিয়া আপোনালোকে ভালকে ফিলআপ কৰিব যাতে ভুল কৰি আপোনালোকে পিছত এখন ভুল হৈ গল বুলি আপোনালোকে কলে নহব আপোনালোকৰ বাবে এখনে ওয়ান সিঙ্গল ওএমআৰ এনসাৰ শীট আহিব এটো বিষয় আপোনালোকে গম পালে ফিলআপ কৰোতে যাতে ভালকে আপোনালোকে ফিলআপ কৰে এটো ভুল কেতিয়াও আপোনালোকে নকৰিব আৰু লগতে যদি আপোনালোকৰ ওএমআৰ এনসাৰ শীটখন যদি কিবা ড্যামেজ হৈ থাকে যদি কিবা আপোনালোকৰ ফটা চিটা আহে তেতিয়া হলে লগালগ 5 মিনিটৰ ভিতৰতে ইনভিজিলেটৰক আপোনালোকক জনাব যে মোৰ ওএমআৰ এনসাৰ শীটখন ফাটি আহিছে বা ড্যামেজ হৈ আছে বা বুকলেটখন ফাটি আহিছে লগালগ আপোনালোকে 5 মিনিটৰ ভিতৰতে আপোনালোকে জনাব যদি 5 মিনিট পাৰ হৈ যায় আপোনালোকৰ হয়তো নহব এটো বিষয় আপোনালোকে গম পালে আৰু লগতে ইয়াতে উল্লেখ কৰিছে 7 নম্বৰতে এভৰি ক্যান্ডিডেট হ্যাজ টু ক্যাৰি এট লেটেষ্ট ওয়ান ফটো আইডেন্টিটি কাৰ্ড ইস্যু বাই গভৰ্ণমেন্টৰ ফালৰ পৰা ইস্যু কৰা আপোনালোকৰ ফটো আইডেন্টিটি কাৰ্ড এখন লাগিব যি আপোনালোকৰ আধাৰ কাৰ্ড হলো হৈ যাব পান কাৰ্ড হলো হৈ যাব ড্ৰাইভিং লাইসেন্স হলো হৈ যাব আৰু ভোটাৰ কাৰ্ড হলো হৈ যাব মানে চাৰিটা ভিতৰত যিকোনো এটা আপোনালোকে আইডেন্টিটি আপোনালোকে লৈ যাব লাগিব আৰু ইয়াতে আপোনালোকক উল্লেখ কৰিছে যে নো ক্যান্ডিডেট উইল বি এলাউড টু এন্টাৰ অফ লি আপোনালোকে এক্সাম হলত কোনো ধৰণৰ নিৰ্দেশ নিদিয়াকে আপোনালোকে এক্সাম হলত প্ৰৱেশ কৰিব নোৱাৰে আৰু এক্সাম শেষ হোৱাৰ পিছত যদি তাৰ পৰা নিৰ্দেশ নিদিয়ে তাৰ পৰা আপোনালোকে ওলাব নোৱাৰে এই বিষয় আপোনালোকে গম পালে এখিনি ভুল আপোনালোকে নকৰিব আৰু এক্সাম দিবলৈ যাওঁতে আপোনালোকে এক্সাম হলৰ ভিতৰলৈ আপোনালোকে এডমিট কাৰ্ডখন নিব পাৰিব বল পেন কলম নিব পাৰিব আৰু লগতে ফটো আইডেন্টিটি কাৰ্ড প্লাষ্টিক যিখন আপোনালোকৰ আধাৰ কাৰ্ড বা পান কাৰ্ড যিটো আপোনালোকে নিয়ে সেইখন আপোনালোকে নিব পাৰিব আৰু ক্ৰেডিট কাৰ্ডো নিব পাৰিব ডেবিট কাৰ্ডো নিব পাৰিব আৰু লগতে মিনিমাম কেশ এগালমান পইচা লৈ যাব নোৱাৰে জাস্ট হে দিনটো চলিবৰ বাবে আপোনালোকে মিনিমাম অলপ কেশ লৈ যাব পাৰিব আৰু বাকি আপোনালোকে এনি বুক পেপাৰ মোবাইল ফোনস ক্যালকুলেট ইলেক্ট্ৰনিক গেজেট এইবিলাক আপোনালোকে কোনো ধৰণৰ তাত নিব নোৱাৰে এই বিষয়ে আপোনালোকে গম পালে যদি কেনেবাকে ভিতৰত আপোনালোকৰ এইবিলাক উলাই তেতিয়া হলে আপোনালোকৰ বিপদ চাপিব হেবাবে আপোনালোকে মোবাইল ফোন এনি বুক আপোনালোকে ক্যালকুলেট ইলেক্ট্ৰনিক গেজেট এইবিলাক যাতে আপোনালোকে নিনিয়ে এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে ইয়াতে আপোনালোকৰ তললে ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে এক্সাম দিবলৈ যাওঁতে হয়তো আপোনালোকে বেগ লৈ যায় ঘড়ী পিনি যায় মোবাইল ফোন লৈ যায় এইবিলাক আপোনালোকে বাহিৰতে থৈ যাব লাগিব এক্সাম হলৰ বাহিৰতে আপোনালোকে এইবিলাক থৈ যাব লাগিব আৰু তাত কোনো ধৰণৰ জায়গা দিয়া নহব বুলি ইয়াতে উল্লেখ আছে এই বিষয়ে আপোনালোকে গম পালে নিজৰ ৰিক্সত আপোনালোকে এইবিলাক থৈ যাব লাগিব মোবাইল ফোন হক বা বেগ হক বা আপোনালোকৰ যদি বাইক লৈ যায় বাইকৰ যি আপোনালোকৰ চাবি আছে সেইবিলাক আপোনালোকৰ নিজৰ ৰিক্সতে আপোনালোকে বাহিৰত থৈ যাব
লাগিব এই বিষয়ে আপোনালোকে গম পালে ইয়াতে দিয়া 12 নম্বৰ অপচনটো আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ 12 নম্বৰ অপচনত উল্লেখ কৰিছে যে এনসাৰটো কোৱা আগতে কোৱেশ্যনটো এবাৰ ভালকে আপোনালোকে পঢ়ি যাব ভালকে কোৱেশ্যনটো পঢ়ি চাই মেলিহে আপোনালোকে এনসাৰটো সাৰ্কুল কৰিব যদি আপোনালোকে সাৰ্কুল কৰোতে এনসাৰটো হ'ব লাগিছিলে আপোনালোকৰ সি কিন্তু আপোনালোকে দি দিলে এট সাৰ্কুল কৰিলে পিছত গম পালে যে সি অপচনটো শুদ্ধ হ'ব লাগিছিলে পিছত আকৌ সি টো যদি আপোনালোকে সাৰ্কুল কৰে তেতিয়া হলে সেই কোৱেশ্যনটো ৰঙে হৈ যাব কাৰণ এটা কোৱেশ্যনৰ কাৰণে only এটা এনসাৰ হে আপোনালোকে সাৰ্কুল কৰিব পাৰিব দুটা যদি সাৰ্কুল কৰে সেই কোৱেশ্যনটো ৰঙে হৈ যাব এইটো বিষয় আপোনালোকে গম পালে ইয়াতে উল্লেখ কৰিছে যে there will be only one correct answer for every question এটা কোৱেশ্যনৰ কাৰণে এটা হে এনসাৰ আপোনালোকে সাৰ্কুল কৰিব পাৰে যদি দুটা সাৰ্কুল কৰে হেতু আপোনালোকৰ যদি শুদ্ধও হয় তেতিয়া হলে আপোনালোকৰ হেতু ৰঙে হৈ যাব কাৰণ দুটা সাৰ্কুল কৰিব নোৱাৰে এইটো বিষয় আপোনালোকে গম পালে ইয়াতে আপোনালোকৰ ধুনিয়াকে আৰু এটা স্পষ্ট কথা লিখা আছে যে প্ৰাৰ্থীয়ে কেন্ডিডেট বিলাকে দুবাকৈ সহি কৰিব লাগিব দুবাকৈ কেন্ডিডেট বিলাকে সহি কৰিব লাগিব প্ৰথম এক্সাম দিয়া আগতে হয়তো আপোনালোকৰ এক্সাম দিওতে হয়তো আপোনালোকে সহি কৰিব লাগিব ইনভিজিলেটৰ জনে আপোনালোকক হয়তো সহি কৰিব দিব তাৰ পিছত যেতিয়া আপোনালোকৰ যিখন OMR sheet জমা দিয়ে তাৰ পিছত ডাইৰেক্টলি আপোনালোকে উলাই আহিব নোৱাৰে তাৰ পিছতো আপোনালোকে এক্সাম শেষ হোৱাৰ পিছত আপোনালোকে এটা সহি কৰিব লাগিব যদি হে সহিটো নকৰে হয়তো আপোনালোকৰ হয়তো উপস্থিত হয়তো নাই বুলি হয়তো তাত ওলাব পাৰে হেকাৰণে আপোনালোকে এক্সাম দিওটো আপোনালোকে এটা সহি কৰিব লাগিব এক্সাম শেষ হোৱাৰ পিছতো আপোনালোকে এটা সহি কৰিব লাগিব এটো আপোনালোকে মনত ৰাখিব আৰু লগতে যিখন OMR এনসাৰ sheet দিয়ে জমা দিয়ে হেখন যাতে আপোনালোকে ভাস কৰি কিছুমানে হয়তো ভাস কৰি দিয়ে হেনকা ধৰণকে আপোনালোকে নিদিয়ে কাৰণ এখন মেচিনত চাই মেচিনত ভৰাই দিয়ে যদি ভাস কৰি দিয়ে হয়তো আপোনালোকৰ খেলিমিলি লাগি যাব হয়তো ৰিজেক্ট হৈ যাব চান্স আছে হেকাৰণে আপোনালোকে যেনেকে আপোনালোকে OMR sheet খন আপোনালোকে যেনেকে আপোনালোকে দিছে তেনেকে ধৰণকে আপোনালোকে ভাস নকৰাকে আপোনালোকে দি দিব এই বিষয়ে আপোনালোকে গম পালে আৰু নেক্সট আপোনালোকৰ ইয়াতে তললে যাব ইয়াতে আপোনালোকৰ কিছুমান আৰু দিয়া আছে আৰু ইয়াতে উল্লেখ কৰিছে যে there is negative marking of 0.25 আপোনালোকে যদি ভুল কৰে এটা কোৱেশ্যন তেতিয়া হলে আপোনালোকৰ 0.25 মাৰ্কস মাইনাস যাবগে চাৰিটা যদি ভুল কৰে 1 নম্বৰ মাইনাস হৈ যাব ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্কিংৰ বিষয়তে উল্লেখ আছে আৰু ইয়াতে উল্লেখ কৰিছে যে আৰু এটা ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন দিয়া হৈছে যে আপোনালোকৰ কোৱেশ্যন পেপাৰখন চাৰিটা ল্যাঙ্গুৱেজত থাকিব ইয়াতে চাৰিটা মানে পাঁচটা ল্যাঙ্গুৱেজত থাকিব আসামিছত থাকিব বেংগলী থাকিব বড়ো থাকিব ইংলিশ থাকিব হিন্দী থাকিব এই পাঁচটা ল্যাঙ্গুৱেজতে আপোনালোকে গেট 3 পদ বিলাকৰ এক্সাম দিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে ইয়াতে তললে ওটত উল্লেখ কৰিছে যে আপোনালোকৰ যিটো পৰীক্ষা তাৰিখ আছে 15 ছেপ্টেম্বৰ 2024 10:30 পৰা 1:30 বজালৈকে এক্সাম হ'ব পৰীক্ষা আৰম্ভ হোৱা প্ৰায় 1 ঘণ্টা আগতে পৰীক্ষা স্থানত উপস্থিত হ'ব লাগিব এই বিষয়ে আপোনালোকে গম পালে পৰীক্ষা 10:30 বজাত যদি হয় তেতিয়া হলে আপোনালোকে 9:30 বজাতে আপোনালোকে পৰীক্ষা হলত উপস্থিত থাকিব লাগিব এখিনা ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন আপোনালোকে এক্সাম দিবলৈ যাওঁতে আপোনালোকে কি কি ডকুমেন্টস নিব লাগিব কি কি ডকুমেন্টস নিনিব লাগিব সকলো তথ্য জনালো আৰু লগতে আপোনালোকে এক্সাম দিবলৈ যাওঁতে আপোনালোকৰ যিটো কলম লৈ যায় হেতু আপোনালোকৰ ব্লু এন্ড ব্ল্যাক আপোনালোকে লৈ যাব ব্লু এন্ড ব্ল্যাক আপোনালোকে পেন লৈ যাব আপোনালোকে ভালকে যাতে হে পেনটো আপোনালোকে ঘৰতে এবাৰ চেক কৰি লব যদি কিবা গন্ডগোল হয় তাৰ পিছত আপোনালোকৰ হয়তো তাতে গন্ডগোল হৈ যাব পাৰে হেকাৰণে আপোনালোকে ব্লু বা ব্ল্যাক পেনটো আপোনালোকে লৈ যাব পাৰে দুটা কলম হয়তো লৈ যাব পাৰে ব্ল্যাক লৈ যাব পাৰে আৰু ব্লু লৈ যাব পাৰে কিন্তু তাত বাবল দিউতে আপোনালোকে এটা কলমে ইউজ কৰিব সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক যে এডিআৰ গেট 3 পদ বিলাকৰ এক্সাম দিবলৈ যাওঁতে কি কি ডকুমেন্ট নিব লাগিব কি কি ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন ফলো কৰিব লাগিব সকলো তথ্য জনালো যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো জিলে বাই জয় হিন্দ বনে মাতৰম জয় অসম ধন্যবাদ